সাংস্কৃতিক নগৰী যোৰহাটত অহা 23 নৱেম্বৰ শনিবাৰে প্ৰথমবাৰৰ বাবে আইকনিক হোৱাইট যোৰহাট সংগীত মহোৎসৱ 2024 আয়োজন কৰা হৈছে। যোৰহাটৰ এগৰাকী উৎসাহী সংগীতপ্ৰেমী প্ৰয়াত পুৰঞ্জয় দাসৰ মানসপুত্ৰ স্বৰূপ এই সংগীত মহোৎসৱখনি প্ৰয়াত দাসৰ বন্ধুবৰ্গ আৰু ইভেণ্ট মেনেজমেণ্ট প্ৰতিষ্ঠান ইকো কলাবৰেশ্যনৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামৰ 23 নৱেম্বৰ বিয়লি 4 বজাত অনুষ্ঠিত কৰা হ'ব। এই মহোৎসৱৰ জৰিয়তে অসমৰ স্থানীয় আৰু বাহিৰৰ শ্ৰেষ্ঠ শিল্পীসকলক একত্ৰিত কৰি তেওঁলোকৰ নিজৰ প্ৰতিভা আৰু শৈলীৰ এক অনন্য মিশ্ৰণ সংগীতপ্ৰেমীসকলৰ আগত প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰা হৈছে। প্ৰাণৱন্ত সুৰ আৰু বৈদ্যুতিন মিশ্ৰণ সমৃদ্ধ অনুষ্ঠানটোত বিশিষ্ট শিল্পী জয় বৰুৱা, শংকুৰাজ কোঁৱৰ, বিশিষ্ট তবলাবাদক জংকি, ডিজে ৱেডাৰ, ক্ৰেডিং ৰুড বেণ্ড আদিয়ে সংগীত পৰিৱেশন কৰিব। যোৰহাট সংগীত মহোৎসৱ 2024 অনুষ্ঠানত ব্যক্তিগত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডিন প্ৰয়াত অধ্যাপক পুৰঞ্জয় দাসৰ সোঁৱৰণত পুৰঞ্জয় দাস সংগীত প্ৰতিভা বঁটা প্ৰদান কৰা হ'ব। পুৰঞ্জয় দাস সংগীত প্ৰতিভা বঁটা ইতিমধ্যে ৰাজ্যিক ভিত্তিত 60গৰাকীতকৈও অধিক প্ৰতিযোগীয়ে বাদ্যযন্ত্ৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে নিৰ্বাচিত 3গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক মহোৎসৱত 50,000 টকাৰ নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। মহোৎসৱৰ কাৰ্যসূচীত যোৰহাটৰ এগৰাকী প্ৰচাৰ বিমুখ লোক মুনিন বৰাক তেখেতৰ সৃষ্টিৰাজিৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। উল্লেখযোগ্য যে তেখেতে একাধিক কেছেটত কণ্ঠদান কৰাৰ উপৰিও সংগীত পৰিচালনাও কৰিছিল আৰু প্ৰায় 250ৰো অধিক গীত ৰচনা কৰিছিল। যোৰহাট সংগীত মহোৎসৱ 2024 আন এটা উল্লেখযোগ্য দিশ হ'ল বহনক্ষম তথা কৰ্ম আৱৰ্জনা মুক্ত অনুষ্ঠানৰ আয়োজন কৰাটো। আৱৰ্জনা মুক্তভাৱে অনুষ্ঠান শেষ কৰাৰ বাবে উদ্যোক্তাসকলে বাংগালোৰৰ এটা আৱৰ্জনা নিষ্কাশন পৰিচালনা সংগঠন সাহসৰ সৈতে জাবৰ মুক্ত যোৰহাট প্ৰকল্পৰ সহযোগিতা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত পৌৰসভাৰ আৱৰ্জনাসমূহ শুকান, পনীয়া আৰু বিপদজনক সামগ্ৰী এই তিনিওটা ভাগত ভাগ কৰা হৈছে। এই ক্ষেত্ৰত পৌৰসভাৰ আৱৰ্জনাসমূহ নিষ্কাশনৰ ব্যৱস্থা কৰা হৈছে আৰু পৰিৱেশ অনুকূল খাদ্য বিপণীৰ জৰিয়তে প্লাষ্টিকৰ ন্যূনতম ব্যৱহাৰ কৰা, অনুষ্ঠানৰ মাজে মাজে মঞ্চৰ পৰা পৰিৱেশ সচেতন ব্যৱহাৰৰ বাবে ঘোষণা কৰা আদি ব্যৱস্থাৰ লগতে পৰিৱেশ সচেতনতাৰ বাবে পোষ্টাৰ আৰু ষ্টলৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰিছে। তদুপৰি যোৰহাটৰ চাফাই কৰ্মীসকলৰ বাবে এটা দানপাত্ৰৰ ব্যৱস্থা কৰা হৈছে। যোৰহাট সংগীত মহোৎসৱ 2024 কেৱল এটা সংগীতানুষ্ঠান নহয়, বৰং ই এটা কলা, সংস্কৃতি আৰু সম্প্ৰদায়ৰ উৎসৱ। সেয়েহে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৰে সহায় সহযোগিতা উদ্যোক্তাসকলে কামনা কৰিছে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। এজন যোৰহাটৰ প্ৰচাৰ বিমুখ লোকশিল্পী আছে শ্ৰী মুনিন বৰা। তেখেতক আমি সম্বৰ্ধনা জনাম সেইদিনা আৰু লগতে অলপ আৰ্থিক অনুদান জনাম আমাৰ যিমানখিনি পাৰোঁ। টোকাৰী মুনিন বৰা তেখেতক আমি জনাম আৰু লগতে আমাৰ যিটো প্ৰয়াত বন্ধু পুৰঞ্জয় দাস, তেখেত আছিলে কাজিৰঙা ইউনিভাৰ্চিটিৰ ডিন। আচলতে গোটেই অনুষ্ঠানটো যে জয় বৰুৱা ইয়ালৈ অহা আৰু লগত আপোনাৰ শংকুৰাজ কোঁৱৰ আৰু জংকি দত্তক আপোনালোকে জানে চাগে, যোৰহাটৰ বৃষ্টি দত্তৰ ককায়েক জংকি দত্ত। তেখেত এতিয়া তেখেতে এতিয়া অকল তাবলিষ্টে হৈ থকা নাই, তেখেত এতিয়া পাৰ্কাছনিষ্ট হৈ গ'ল। তেখেতে মানে অকল তাবলাই নবজায়, তেখেতে অলমষ্ট কমপ্লিট যিখিনি ৰিদম ইনষ্ট্ৰুমেণ্ট থাকে গোটেইখিনি বজায় আৰু লগত তেখেতে এজন ডিজে এজন লৈ তেওঁ ডিজেৰ লগত সংগত কৰে একেলগে। এইটো এটা ইণ্টাৰেষ্টিং বস্তু, আপোনালোকে দেখিলে গম পাব গোটেই বস্তুটো। তেখেতে ৰিদম বজায়, লগত গানখিনি ডিজে বজাই থাকে, তাৰ লগত ৰেকৰ্ডেড গান যিখিনি আপোনালোকে শুনি থাকে সদায় গান, সেইখিনি গানেই বজায়। তেখেতসকলে আমাৰ গোটেই এণ্টায়াৰ যোৰহাটতে জাবৰ মুক্ত পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে এটা ইনিচিয়েটিভ লৈ আছে আৰু এইখিনি সম্পূৰ্ণৰূপে আগবঢ়াই লৈ গৈ আছে এটা ৱাৰ্ড কৰি, আৰু তেওঁলোকে আমাৰ লগত সহযোগ কৰিব সম্পূৰ্ণ জাবৰ মুক্ত এটা পৰিৱেশ কাৰ্যসূচী কৰিব। মোৰ কাষত আছে আমাৰ আয়োজক সমিতিৰ কাৰ্যকৰী সদস্য গৌতম চক্ৰৱৰ্তী আৰু মই নিজে জয়ন্ত বৰুৱা। গতিকে এই প্ৰগ্ৰেমটো আমাৰ 23 নৱেম্বৰ শনিবাৰ, অহা শনিবাৰলৈ অনুষ্ঠিত হ'ব আৰু 4 বজাৰ পৰা অনুষ্ঠিত হ'ব। এই প্ৰগ্ৰেমত আমাৰ বিশেষভাৱে যোৰহাটৰ জয় বৰুৱা, শংকুৰাজ, জংকি আৰু 2-এটা গ্ৰুপ থাকিব। এই গ্ৰুপকেইটাই আমাৰ সংগীত পৰিৱেশন কৰিব। গধূলি 4টা বজাৰ পৰা গধূলি 10টা বজা পৰ্যন্ত আমাৰ প্ৰগ্ৰেমটো হ'ব। গতিকে এই ক্ষেত্ৰত ল'বলগীয়া আমাৰ বিভিন্ন যিখিনি ষ্টেপ আছে আমি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰিছোঁ। আমাৰ ল'বলগীয়া যিখিনি ডিপাৰ্টমেণ্টৰ পাৰ্মিশ্যন সেইখিনিও আমাৰ কমপ্লিট হৈছে, কিন্তু তেখেতে কৈছে যোৰহাটৰ মিউজিক ফেষ্টিভেল হৈছে, মই নাথাকিলে কেনেকৈ হ'ব, মই যাম, কাৰণ নেক্সট ডে তেখেতৰ ওচৰতে ক'ৰবাত কিবা ফাংচন আছে,
সেইকাৰণে তেখেত শনিবাৰে সন্ধিয়াটো আমাৰ লগত থাকিব তেখেত আৰু থাকি যোৰহাট মিউজিক ফেষ্টিভেল তেখেতে উপভোগ কৰিব আৰু আপোনালোকে তেখেতক লগ পাব। আৰু ইতিমধ্যে জয়ৰ ভিতৰৰ ল'ৰা ছোৱালীখিনি তেওঁলোকে বাদ্যযন্ত্ৰ বজাই ভিডিঅ' পঠাব পাৰে বা গান গাই পঠাব পাৰে। অলৰেডি আমাৰ 70জনমান কেণ্ডিডেটে পঠালে আৰু সেইখিনি ভিডিঅ' পঠাইছে তেওঁলোকে। সেই ভিডিঅ'খিনি অলৰেডি চিলেক্ট কৰি আছে। সেই কিন্তু তেখেতে কৈছে যোৰহাটৰ মিউজিক ফেষ্টিভেল হৈছে, মই নাথাকিলে কেনেকৈ হ'ব, মই যাম, কাৰণ তেখেতৰ ওচৰতে ক'ৰবাত কিবা ফাংচন আছে। সেইকাৰণে তেখেত শনিবাৰে সন্ধিয়াটো আমাৰ লগত থাকিব তেখেত আৰু থাকি যোৰহাট মিউজিক ফেষ্টিভেল তেখেতে উপভোগ কৰিব আৰু আপোনালোকে তেখেতক লগ পাব। আৰু ইতিমধ্যে জয়